ইয়া আল্লাহ ইয়া আরহামার রাহিমিন ইয়া আকরামাল আকরামিন। আল্লাহ তোমার পবিত্র বাণী, আল্লাহ তোমার পবিত্র কালামুল্লাহ শরীফ আমি তেলাওয়াত করি, আল্লাহ তোমার উসরত আমি হাত পাতিছো আল্লাহ। আল্লাহ তুমি আমল করে তেলাওয়াত তোমার দরবার তুমি কবুল করিল আল্লাহ। আল্লাহ খাস করি আল্লাহ যে উদ্দেশ্য হন্মকত লই আল্লাহ তোমার উসরত আমি হাত পাতিছো আল্লাহ। তুমি আল্লাহ জুবিন গার আল্লাহ দুনিয়ার পর বিদায় হয়ে গইছে আল্লাহ। আল্লাহ থেকে জি মেসেজ দি গইছে আল্লাহ আমি যাতে সকলো জাতি একেলগে হই এক লগ হই যাতে থাকিব পাৰো আল্লাহ তুমি আমালোকক সকলোকে তৌফিক দান কৰি। বন্ধুসকল এই মুনাজাতটো মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম। এইটো মুনাজাত চলি থকা অৱস্থাত কেমেৰাত কেইটামান দৃশ্য আবদ্ধ হৈছে। এইটো দেখিলে আপোনালোকৰ চকু কপালত উঠিব। আপোনালোকে ইউটিউব ভিডিঅ' অলপ স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু যদি আপুনি জুবিন দাক ভাল পায় ইউটিউব ভিডিঅ' লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি জুবিনৰ অনুৰাগী হয় ইউটিউব ভিডিঅ'ৰ কমেণ্টৰ জৰিয়তে জয় জুবিন দা, জয় আই অসম আৰু আমিন বুলি লিখি যাব। ইউটিউব ভিডিঅ' ক'ৰ হয় বন্ধুসকল মই নাজানো, মই সামাজিক মাধ্যমৰ পৰা পাইছো। ইউটিউব ভিডিঅ' চলি থকা অৱস্থাত লক্ষ্য কৰি চাব যোনে য'ৰ পৰা আহিছে, আহি পিনে মুনাজাতত অংশগ্ৰহণ কৰিছে। এয়া চাওক কোনে ক'ৰ পৰা ক'ৰ মানুহ কোনো খবৰ নাই। সেইকাৰণে জুবিন দাই কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। সেইকাৰণে আজি জুবিন দাৰ মৃত্যুৰ পিছত চাওক কি হিন্দু কি মুছলিম সৰ্ব ধৰ্মৰ মানুহে জুবিন দাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে নিজৰ নিজৰ ধৰ্ম অনুযায়ী পালন কৰি আছে। সেইকাৰণে আপোনালোকে ইউটিউব ভিডিঅ'ত যিবিলাক দৃশ্য আবদ্ধ হৈছে যদি আপোনালোকে দেখে আচৰিত হৈ যাব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ' চাব আৰু ইউটিউব ভিডিঅ' শ্বেয়াৰ কৰি পিনে গোটেই অসমবাসী দেখা সুবিধা কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار ربنا فاغفر لنا ذنوبنا وكفر عنا سيئاتنا وتوفنا مع الأبرار اللهم يا عزيز يا غفار يا رب العالمين اللهم إنا نسألك فعل الخيرات وترك المنكرات وحب المساكين وأن تغفر لنا إنك أنت الغفور الرحيم يا الله يا أرحم الراحمين يا أكرم الأكرمين আল্লাহ তোমার মহান হুকুম মাগরিব নামাজ আদায় করি আহি আল্লাহ তোমার পবিত্র বাণী আল্লাহ তোমার পবিত্র কালামুল্লাহ শরীফ আমি তেলাওয়াত করি আল্লাহ তোমার উসরত আমি হাত পাতিছো আল্লাহ। আল্লাহ তুমি আমল করে তেলাওয়াত তোমার দরবার তুমি কবুল করিল আল্লাহ। আল্লাহ এই মজলিসত আল্লাহ বহুতে বহুত হাজত লইনে কিরাদা লইনে উদ্দেশ্য লই আল্লাহ তোমার উসরত হাত পাতিছে আল্লাহ সকলোর কামনা সকলো হাজত নে উদ্দেশ্য নে কিরাদা তুমি কবুল করিল আল্লাহ। খাস করি আল্লাহ যে উদ্দেশ্য হন্মকত লই আল্লাহ তোমার উসরত আমি হাত পাতিছো আল্লাহ তুমি তো নিশ্চয়ই জানি আছো আল্লাহ। আল্লাহ তুমি আমল করো আল্লাহ জি ওহমর জি সম্পদ আছিল আল্লাহ জুবিন গার আল্লাহ দুনিয়ার পর বিদায় হয়ে গইছে আল্লাহ। আল্লাহ থেকে জি মেসেজ দি গইছে আল্লাহ আমি যাতে সকলো জাতি একেলগে হই এক লগ হই যাতে থাকিব পাৰো আল্লাহ তুমি আমালোক সকলোকে তৌফিক দান কৰিবা আল্লাহ। আল্লাহ যি নম্ৰ ভদ্ৰ যি শিকাই থৈ গৈছে আল্লাহ মানুহৰ সমাজৰ মাজত যি মিলামিহি থৈ গৈছে যাতে আমি একত্ৰিত হৈ এক হই চলিব পাৰো আল্লাহ তুমি আমালোক সকলোকে তুমি তৌফিক দান কৰা আল্লাহ। আল্লাহ ইয়া আরহামার রাহিমিন ইয়া আকরামাল আকরামিন আল্লাহ বহুতের বহুত নেক ইরাদা লই নেক উদ্দেশ্য লই আল্লাহ নেক হাজত লই আল্লাহ জি মরম জি শ্রদ্ধা তোমার উসরত হাত পাতিছে আল্লাহ তোমার উসরত নেক ইরাদা লইছে আল্লাহ। আল্লাহ থেকে তোর পিনে আল্লাহ বহুতের বহুত শ্রদ্ধাঞ্জলি জনাই আল্লাহ তোমার উসরত হাত পাতিছে আল্লাহ। আল্লাহ সকলোর হাজত নেক উদ্দেশ্য নেক ইরাদা তুমি কবুল করিল আল্লাহ। আল্লাহ এই মজলিস তুমি কবুল করিল আল্লাহ। আল্লাহ এই মজলিস তুমি কবুল করিল আল্লাহ। রব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম وتب علينا يا مولانا إنك أنت التواب الرحيم وصلى الله تعالى على خير خلقه محمد وعلى آله وصحبه أجمعين آمين ثم آمين برحمتك يا أرحم الراحمين। তো বন্ধুসকল আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো দেখিছেনে? ইয়াত কিছুমান দৃশ্য হৈছে আপোনালোকে দৃশ্যবিলাক লক্ষ্য কৰিছেনে? যদি লক্ষ্য কৰিছে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কি দেখা পালে কমেণ্ট কৰি জনাব আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰিবি নাই আমাৰ অসমত যে হিন্দু মুছলমান কৰা নেতাসকলক দেখাৰ সুবিধা কৰি দিয়ক যে অসমত বৰ্তমান হিন্দু মুছলমান কোনো স্থান নাই। জুবিন দাৰ মৃত্যুৰ পিছত অসমত যি আছে অকল মানুহ আছে। আমাৰ মাজত কোনো জাতিৰ ভেদাভেদ নাই, আমাৰ মাজত কোনো ধৰ্মৰ ভেদাভেদ নাই। আমাৰ অসমত বৰ্তমান যি আছে অকল মানুহে আছে।
সেইকাৰণে আমি গৌৰৱেৰে ক'ব পাৰো আমি জুবিনৰ দেহৰ মানুহ, আমি জুবিনৰ যুগৰ মানুহ। আমাৰ মাজত নাই কোনো জাতিৰ ভেদাভেদ, আমাৰ মাজত নাই কোনো ধৰ্মৰ ভেদাভেদ। এয়া চাওক, এইটো ভিডিঅ' আমাক বহুত কিবা শিক্ষা দি গ'ল। আমি জাতিভেদ পাহৰি পিনে আমি জুবিনৰ আদৰ্শ মতে আমাৰ অসমখন আগুৱাই নিব লাগে। আৰু যিসকল ব্যক্তিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰে এইবিলাক কৰ্মৰ পৰা বিৰত থাকিব লাগে। বন্ধুসকল, মই এজন মুছলিম ল'ৰা, আজি শ্মশানত আহি মই জুবিন দাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। কৈছোঁ, এই আল্লাহ, জুবিন দা ভাল মানুহ আছিল, তেখেত ভাল মানুহ আছিল। জুবিন দাক তুমি বেহেস্ত নচিব কৰিবা, মই এই দোৱাই কৰিছোঁ আজি মুছলিম। কিমান আৱেগিক হলে মানুহৰ মনত কিমান দুখ পালে এনেকুৱা মন্তব্য কৰিব পাৰে চাওক। এই ব্যক্তিজনে কৈ আছে, মই এজন মুছলিম ল'ৰা, মই জুবিন দাৰ সমাধিস্থলীত আহি পিনে আল্লাহৰ ওচৰত জুবিন দাৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে মই দোৱা কৰিছো যে জুবিন দা বেহেস্ত নচিব কৰে। সেই সময়ত আমি হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছো, আমি জুবিন দাৰ অনুৰাগীক ভাগ কৰি আছো। আমাৰ অসমৰ মন্ত্ৰী বিধায়কৰ লাজ থাকিব লাগে। জুবিন দা এজন মহান ব্যক্তি আছিলে, মহা মানৱ আছিলে, তেওঁক গোটেই পৃথিৱীৰ মানুহে ভাল পাইছে। আৰু আমি অসমত থাকি পিনে জুবিন দাৰ জন্মস্থানত, জুবিন দাৰ মাতৃভূমিত আমি ৰাজনীতিক আমি ভাগ কৰি আছো জুবিন দাৰ অনুৰাগীক। যিসকল ব্যক্তিয়ে জুবিন দাৰ অনুৰাগীক ভাগ কৰি আছে, বেয়া চকুৰে চাইছে, সেইসকল ব্যক্তিক এইটো ভিডিঅ' দেখাৰ সুবিধা কৰি দিয়ক। সেইসকল মন্ত্ৰী বিধায়কৰ লাজ থাকিব লাগে, যিসকল মন্ত্ৰী বিধায়কে জুবিন দাৰ অনুৰাগীক ভাগ কৰি পিনে ৰাজনীতি কৰিব চেষ্টা কৰি আছে। চাওক, মহান ব্যক্তিৰ কাৰণে কোনো জাতিভেদ নালাগে। আজি অসমত হিন্দু মুছলমানৰ ৰাজনীতি নাই, মানুহে নিজৰ ধৰ্ম পাহৰি গৈছে। মুছলমান মানুহে কেতিয়াও কবৰস্থানত ধূপকাঠি নজ্বলাই, কোনো ফটোত ধূপকাঠি নজ্বলাই। চাওক, জুবিন দাৰ মৰমত মানুহে আত্মহাৰা হৈ পিনে, ইছলাম ধৰ্মাৱলম্বী মানুহে নিজৰ ধৰ্ম পাহৰি গৈ পিনে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সেই সময়ত আমি ৰাজনীতি কৰি আছো, আমাৰ লাজ থাকিব লাগে। আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি পিনে গোটেই অসমবাসী ৰাইজক দেখাৰ সুবিধা কৰি দিয়ক যে জুবিন দাৰ মৃত্যুৰ পিছত আমাৰ অসমত জাতিভেদ নাই, আমাৰ অসমত ধৰ্মৰ ভেদাভেদ নাই, আমি অকল মানুহ। আৰু আপুনি যদি জুবিন দাৰ অনুৰাগী হয়, আজিৰ পৰা মনে মনে প্ৰতিজ্ঞাবদ্ধ কৰক যে আজিৰ পৰা আমি কেতিয়াও হিন্দু মুছলিম নকৰোঁ। আমাৰ মাজত কোনো বিবাদ নাথাকে, আমাৰ মাজত কোনো জাতিভেদ নাথাকে, আমাৰ মাজত কোনো হিংসা নাথাকে। আমি হিন্দু মুছলিম এক হৈ আমাৰ সোণৰ অসমখন আগুৱাই নিবলৈ সকলো প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে আজিৰ পৰা অসমত কোনো ৰাজনৈতিক নেতাই যিবিলাক হিন্দু মুছলিম কৰে সেইবিলাকত আমি স্থান নিদিওঁ। আজিৰ পৰা আমি অসমত যিমান মানুহ আছো অকল হিন্দু আৰু মুছলিম বুলি নহয়, সকলো জাতি জনগোষ্ঠী এক লগ হৈ আমি মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে কথাখিনি ভালকে মনত ৰাখিব বন্ধুসকল। আমি সকলো মিলি জুবিন দাৰ আদৰ্শ মতে চলো, আমাৰ মাজত কোনো জাতিৰ ভেদাভেদ নাথাকে, আমাৰ মাজত কোনো ধৰ্মৰ ভেদাভেদ নাথাকে, আমি সকলোৱে মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰিম। তেতিয়া আমাৰ সোণৰ অসম, তেতিয়াহ'লে আমাৰ সোণৰ অসমখন আগুৱাই যাব। জয় আই অসম, জয় জুবিন দা, জয় আই অসম।